বৈকাল হ্ৰদ পৃথিৱীৰ আটাইতকৈ পুৰণি আৰু গভীৰ হ্ৰদ। ই ৰাছিয়াৰ দক্ষিণ চাইবেৰিয়াত অৱস্থিত। বৈকাল হ্ৰদত পৃথিৱীৰ পৃষ্ঠৰ প্ৰায় 1/5 মিঠা পানী থাকে। ইয়াৰ গভীৰতা 5,315 ফুট 395 মাইল দীঘল আৰু গড়ে 30 মাইল বহল। 300ৰো অধিক নদী এই হ্ৰদটোলৈ বৈ যায় আৰু ইয়াত প্ৰায় 45টা দ্বীপ আছে। পানী ইমানেই পৰিষ্কাৰ যে পৃষ্ঠৰ পৰা 130 ফুট তলত দেখা যায়। বৈকাল হ্ৰদৰ উদ্ভিদ আৰু প্ৰাণীৰ জীৱন বৈচিত্ৰ্যময় আৰু অনন্য। 2600ৰো অধিক প্ৰজাতি বা প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণী আছে। ইয়াতে 1000ৰো অধিক প্ৰজাতি বাইকাল চিলকে ধৰি কেৱল বৈকাল অঞ্চলতহে বাস কৰে। বৈকাল চিল হৈছে একমাত্ৰ চিল যিয়ে মিঠা পানীত বাস কৰে। গুলুমিয়ানকা নামৰ এক প্ৰকাৰৰ মাছ কেৱল বৈকাল হ্ৰদতহে বাস কৰে। গুলুমিয়াংকাই জীৱিত পোৱালি জন্ম দিয়ে আৰু ই বৈকাল চিলৰ প্ৰধান খাদ্য। বৈকাল হ্ৰদত গভীৰ সাগৰৰ বা জলতাপীয় ভেনটো আছে। এই ভেনটোবোৰে স্পঞ্জ, শামুক, চিংৰা আৰু বেক্টেৰিয়াক সমৰ্থন কৰে। বৈকাল হ্ৰদৰ কাষৰ উদ্যোগসমূহৰ ভিতৰত আছে খনন, জাহাজ নিৰ্মাণ, মাছ ধৰা আৰু কাগজ নিৰ্মাণ। এই উদ্যোগসমূহে সৃষ্টি কৰা প্ৰদূষণ বিজ্ঞানী আৰু পৰিৱেশৰ প্ৰতি যত্ন লোৱা লোকসকলৰ বাবে চিন্তাৰ বিষয়। অৱশ্যে পৰিৱেশ সুৰক্ষাৰ কিছু ব্যৱস্থা আছে। হ্ৰদটোৰ আশে-পাশে থকা অঞ্চলটোৰ কেইবাটাও অংশ প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চল হিচাপে আৰু ৰাষ্ট্ৰীয় উদ্যান হিচাপে আঁতৰাই ৰখা হৈছে। 1996 চনত বাইকাল হ্ৰদক ইউনেস্কোৰ বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে নিৰ্ধাৰণ কৰা হৈছিল। বৈকাল হ্ৰদটো চাবলৈ সৰ্বোত্তম সময় নিৰ্ভৰ কৰিব তাত উপস্থিত হলে আপুনি কি কৰিব বিচাৰে তাৰ ওপৰত। জুন মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ মাজভাগলৈকে গ্ৰীষ্মকালত উচ্চ উষ্ণতা দেখা যায়। ভিৰ থকাৰ পিছতো বাহিৰৰ কাম-কাজৰ বাবে ই একেবাৰে উপযুক্ত। আগষ্ট মাজভাগৰ পৰা নৱেম্বৰৰ মাজভাগলৈকে শৰৎকাল দৰ্শনাৰ্থী কম, পানী ঠাণ্ডা আৰু বৰষুণ। নৱেম্বৰ মাজভাগৰ পৰা এপ্ৰিলৰ মাজভাগলৈকে শীতকালত বৈকাল হ্ৰদৰ হিমায়িত ভৱিষ্যত প্ৰদৰ্শিত হয়। শীতকালীন ক্ৰীড়াপ্ৰেমী আৰু নিসংগতা বিচৰাসকলৰ বাবে এই সময় সৰ্বোত্তম। এপ্ৰিলৰ মাজভাগৰ পৰা জুন মাহৰ মাজভাগলৈকে বসন্তৰ বতৰ আৰু মৃদু বতৰে দৃশ্যপটৰ সৌন্দৰ্যকৰ মাজত শান্তি প্ৰদান কৰে। ৰাছিয়াৰ বৈকাল হ্ৰদৰ মনোমোহা পাৰত উপনীত হোৱাটো নিজৰ বাবে এক দুঃসাহসিক অভিযান। বৈকাল হ্ৰদ কেৱল এটা সাধাৰণ হ্ৰদ নহয়, ই এক আশ্চৰ্যকৰ দেশ। এতিয়া চাইবেৰিয়াৰ বৰফৰ পাহাৰ আৰু অৰণ্যৰ দেশ, য'ত প্ৰকৃতিৰ আশ্চৰ্যক আপোনাৰ চকুৱে দেখা পোৱালৈকে বিস্তৃত হৈ আছে। ই এনে এখন ঠাই য'ত নিস্তব্ধতা প্ৰান্তৰক লগ পায় আৰু প্ৰতিটো নিয়ৰৰ টুকুৰাই কয় প্ৰাচীন সৌন্দৰ্যৰ কাহিনী। বৈকাল শীতকালৰ এক আচৰিত হিমায়িত প্ৰদৰ্শন পৰিণত হয়। ইয়াৰ বৰফ মনোমোহাতাৰে ভ্ৰমণকাৰীক আকৰ্ষণ কৰে। প্ৰকৃতিপ্ৰেমীসকলৰ বাবে ই এক স্বৰ্গ। ইয়াৰ গভীৰতা অন্বেষণ কৰিবলৈ আৰু ৰোমাঞ্চকৰ কাৰ্যকলাপত লিপ্ত হ'বলৈ আমন্ত্ৰণ জনাইছে, যাৰ ফলত ই ৰাছিয়াৰ ভ্ৰমণ কৰিবলগীয়া ঠাইসমূহৰ ভিতৰত অন্যতম।